নমস্কাৰ আজি 26 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট সংখ্যালঘু মুছলমান লোকক উচ্ছেদ কৰিলেই শান্ত হয় হিমন্তৰ চৰকাৰ এবাৰ জাগিৰোডৰ নখোলাত ৰাজ্য চৰকাৰে চলাইছে অমানৱীয় উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানত কেইবা হাজাৰ লোক গৃহহীন হৈ পৰিছে বতা বৰষুণৰ এই বতৰত অশেষ কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে এই সকল গৃহহীন লোকে বিপদগ্ৰস্ত লোকসকলৰ কাষত এবাৰ উপস্থিত হৈছে ইউডিএফৰ বিধায়ক আমিনুল ইছলাম লগতে চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইন অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত চকু পৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ য'তেই মুছলমান আছে চৰকাৰী মাটিত য'তেই মুছলমান বহিছে তাতেই উচ্ছেদ অভিযান চলোৱা হৈছে কিন্তু আন বহু ঠাইত বহু উদ্যোগপতিয়ে চৰকাৰী ভূমিত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে যদিও তাত চকু পৰা নাই হিমন্তৰ চৰকাৰৰ পৰৱৰ্তী খবৰ ইডিৰ গোচৰৰ মাজতে এইবাৰ সিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক তিহাৰ জেলত হুদপুছৰ অন্তত গ্ৰেপ্তাৰ সিবিআইৰ ইডিৰ গোচৰ চলি থকাৰ মাজতে সিবিআইৰ ৰুখত পৰিছে কেজৰিৱাল বুধবাৰে শুনানিৰ দিন আছিল মুখ্যমন্ত্ৰী গৰাকী শুনানিৰ পূৰ্বেই জেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক আন এটা খবৰ ৰাজ্যৰ 4খন টুলগেট অবৈধ অসম্পূৰ্ণ পথত টুলকৰ সংগ্ৰহত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে টুলগেটৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই পৰৱৰ্তী খবৰ সঠিক দিশত হোৱা নাই এপিএসসিৰ কেলেংকাৰীৰ তদন্ত এপিএসসি কেলেংকাৰীৰ তদন্তৰ নামত লৰা ধেমালি চৰকাৰৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে তদন্তকাৰী বিষয়া প্ৰতিম থুবেৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয় এক ডাঙৰ খবৰ জনাই আছো বৰ্তমান সময়ত চলি থকা এপিএসসিৰ কেলেংকাৰীৰ তদন্ত সঠিক দিশত হোৱা নাই যাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয় অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে তদন্তকাৰী বিষয়াই আন এটা খবৰ তিস্তা জল চুক্তিক লৈ ক্ষুণ্ণ মমতা বেনাৰ্জী বাংলাদেশক পানী বিক্ৰী কৰি দিব বিচৰা হৈছে বাংলাদেশৰ লগত তিস্তাৰ পানী ভাগ কৰাটো অসম্ভৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে বাংলাদেশক আমি পানী দিব নোৱাৰো কাৰণ পানী দিলে আমাৰ অসুবিধা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ লগত চুক্তি কৰিছিল মোদীয়ে পানী দিয়া হ'ব বুলি কিন্তু পশ্চিম বংগৰ পৰা পানী দিয়া নহ'ব বুলি পত্ৰযোগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে আন এটা খবৰ কংগ্ৰেছ মুক্তৰ বিপৰীতে বিজেপি মুক্ত হোৱাৰ দিশে দেশ কি দিন আছিল কি দিন আহিল হয় কংগ্ৰেছ মুক্ত হোৱাৰ দিশে গতি কৰিছিল কিন্তু এতিয়া বিজেপি মুক্ত হোৱাৰ দিশেহে গতি কৰিছে দেশ ৰাহুল গান্ধীয়ে কৈছে যে এটা সময় আছিল যি সময়ত কংগ্ৰেছক সকলোৱে বেয়া পাইছিল আৰু এতিয়া সেই দিন উকলি গ'ল কংগ্ৰেছক এতিয়া দেশৰ জনতাই আদৰি লৈছে আৰু বিজেপিক লাহে লাহে দেশৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে বিজেপিৰ উদ্দেশ্য এটাই কেৱল হিন্দু মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি নিজৰ গাদীখন দখল কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্দেশ্য এটাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ সংৰক্ষণ বাতিল কৰা হ'ব অমুক তমুক বহু কিবা কিবি কৈ দেশত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছিল ৰাহুল গান্ধীয়ে কৈছে বিজেপি মানেই সাম্প্ৰদায়িক পৰৱৰ্তী খবৰ ৰাহুল গান্ধী হ'ব লোকসভাত বিৰোধী দলৰ নেতা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিৰোধী মৰ্চাই এক ডাঙৰ খবৰ জনাই আছো ৰাহুল গান্ধী হ'ব লোকসভাত বিৰোধী দলৰ নেতা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিৰোধীয়ে ইতিপূৰ্বে CWCয়ে ৰাহুল গান্ধীক অৰ্পণ কৰিছিল এই দায়িত্ব AICCৰ নেতৃত্বৰ প্ৰস্তাৱক তাৎক্ষণিকভাৱে স্বীকাৰ কৰা নাছিল ৰাহুল গান্ধীয়ে ইণ্ডি মৰ্চাৰ বৈঠকৰ অন্তত ঘোষণা কংগ্ৰেছ নেতা KC বেণুগোপালৰ আন এটা খবৰ সকলোকে আচৰিত কৰি সদনৰ মজিয়াত জয় পেলেষ্টাইন ধ্বনি দিলে আসাদুদ্দিন ওৱেইছিয়ে ভাৰতীয় সংবিধানৰ শপত বাক্য পাঠ কৰি জয় পেলেষ্টাইন ধ্বনি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জয় ভীম জয় মিম জয় তেলেঙ্গানা জয় ফলস্তিন তকবীৰ আল্লাহু আকবার
এটা খবৰ নিপকুৱে এৰিছে ৰঙা নদী বান্ধৰ পানী সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰঙা নদী বান্ধৰ পানী খুলি দিছে নিপকুৱে সন্ধিয়া 6:40 খুলি দিয়া হৈছে বান্ধটোৰ সকলো গেট উত্তৰ অসমত ভয়াৱহ বানৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে নৈ পৰিয়াই সতৰ্কতামূলক বাণী জাৰি কৰিছে জিলা প্ৰশাসনে নৈপৰীয়া সতৰ্কতা বাণী জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা নৈপৰীয়া অঞ্চলত 144 ধাৰা জাৰি কৰা হৈছে মাছ ধৰা খৰি বিচৰা কাৰ্যকলাপত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে পৰৱৰ্তী খবৰ ইন্দিৰা গান্ধীৰ ইমাৰ্জেন্সি আৰু মোদীৰ অঘোষিত ইমাৰ্জেন্সিৰ মাজত পাৰ্থক্য কি হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছে 50 বছৰ আগতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 1975 চনৰ 25 জুনৰ দিনা দেশত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল সংবিধানৰ প্ৰস্তাৱনাৰ ঘোষিত উদ্দেশ্যৰ বিৰুদ্ধে গৈ সংবাদপত্ৰৰ স্বাধীনতা নিষিদ্ধ কৰা হৈছিল মানুহৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছিল ইন্দিৰা গান্ধীয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠান কৰামুঠিয়াকৈ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল সমগ্ৰ বিশ্বই ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছিল সঞ্জয় গান্ধীৰ মৈমাতালিত মানুহ অতিষ্ঠ হৈছিল সঞ্জয় গান্ধীৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ উগ্ৰ সমৰ্থক এছামে সংবিধান সলনি কৰি সংসদীয় পদ্ধতিৰ সলনি ৰাষ্ট্ৰপতি প্ৰধান ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা পৰিকল্পনা কৰিছিল সঞ্জয় গান্ধীৰ মন্ত্ৰণাত উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰে বিধানসভাত তাৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও আৰম্ভণিৰে পৰা এই বিষয়ে তেওঁ বৰ অস্বস্ত হ'ব পৰা নাছিল সঞ্জয় গান্ধীৰ প্ৰতি থকা অতিমাত্ৰা পুত্ৰ স্নেহে প্ৰথমতে জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা অত্যাচাৰবোৰৰ প্ৰতি ইন্দিৰাক অন্ধ কৰি ৰাখিছিল কিন্তু সময়ত সঞ্জয়ৰ প্ৰতি তেওঁৰ মুখ ভংগ হৈছিল বিশেষকৈ সংসদীয় পদ্ধতিৰ চৰকাৰ সলনি কৰি সংবিধান সংশোধন কৰাৰ কাৰণে ইন্দিৰাৰ তুহামুৎকাৰী কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰ কেইখনমান সঞ্জয়ৰ উচ্চতনিত লোৱা উদ্যোগে তেওঁক বিহব্বল কৰিছিল দেশৰ মানুহে যে জৰুৰীকালীন অৱস্থা বেয়া পাইছিল সেই কথা তেওঁ উপলব্ধি কৰিছিল সেই কাৰণে সঞ্জয়ক নজনোৱাকৈ 1977 চনৰ জানুৱাৰী মাহত জৰুৰীকালীন অৱস্থা উঠাই লৈ ইন্দিৰা গান্ধীয়ে মাৰ্চ মাহত সাধাৰণ নিৰ্বাচন পাতিছিল হাৰিব বুলি জানিও ইন্দিৰা গান্ধীয়ে নিৰ্বাচন ঘোষণা কৰিছিল এই সন্দৰ্ভত এসময়ত ইন্দিৰা গান্ধীৰ লগত ঘনিষ্ঠভাৱে কাম কৰা তেওঁৰ কাৰ্যালয়ৰ প্ৰধান সচিব PN ধৰে ইন্দিৰা গান্ধী দ্য ইমাৰ্জেন্সি এণ্ড ইণ্ডিয়ান ডেমক্ৰেসি নামৰ কিতাপখনত সবিস্তাৰে উল্লেখ কৰিছে ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো কোনো গণতান্ত্ৰিক ব্যক্তিয়ে সমৰ্থন কৰা নাছিল কিন্তু ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঙুৰিয়াৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাত কৰা সকলো কামেই 2014 চনৰ পৰা 2024 লৈ মোদীয়ে কৰিছে মানে তাতকৈ বহুগুণ আৰু বিস্তাৰকৈ কৰিছে আমি পৰিমাণে গুণ সলনি কৰে বুলি জানো ইন্দিৰা গান্ধীৰ ঘোষিত জৰুৰীকালীন অৱস্থা আছিল মাত্ৰ 21 মাহৰ বাবে আৰু সেই সময়ত তেওঁ এতিয়াৰ দৰে দুটা কাম কৰা নাছিল মোদীৰ দৰে তেওঁ দেশত সাম্প্ৰদায়িক বিভাজন আনিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল আৰু এতিয়া যেনেকৈ মোদীয়ে দেশৰ সম্পদ মুষ্টিমেয় পুষ্টিক কিছুমান মানুহৰ ওপৰত পুঁজিপতিৰ হাতত গতাই দিবলৈ চেষ্টা কৰিছে সেইটো কৰা নাছিল কিন্তু ইন্দিৰা গান্ধীৰ 21 মহীয়া ঘোষিত জৰুৰীকালীন অৱস্থাৰ সলনি 2024 চনৰ পৰা 2014 চনৰ পৰা 2024 চনলৈ মোদীৰ অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে এতিয়া দেখাত সকলো ঠিকই আছে কিন্তু অবৈধভাৱে সকলোকে বৈধ কৰা হৈছে দেখাত সংসদ চলি আছে কিন্তু সংসদীয় বিতৰ্ক নোহোৱাকৈ সংখ্যা গৰিষ্ঠতাৰ দুখাই দি বিৰোধী সাংসদক সংসদৰ পৰা বহিষ্কাৰ কৰি মোদীয়ে কিমান কি ভয়ানক জনবিৰোধী আইন পাছ কৰিছে সকলো অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া বিজেপি নহয় মোদী শাসৰ কব্জাত শীৰ্ষ আমোলা আছে মন্ত্ৰী আছে কিন্তু কোনেও স্বাধীনভাৱে নিজৰ বক্তব্য প্ৰকাশ কৰিব নোৱাৰে কোনো সিদ্ধান্ত ল'ব নোৱাৰে আৰু মোদীক সমালোচনা কৰা মানে দেশক সমালোচনা কৰা মোদী বিৰোধী মানে দেশ বিৰোধী জৰুৰীকালীন অৱস্থাত বাতৰি কাকতৰ স্বাধীনতাহে নাছিল এতিয়া মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত মোদী অমিত শ্বাহৰ নিয়ন্ত্ৰণ ইমানেই কপকপীয়া যে মোদী বন্দনাৰ বাহিৰে তেওঁলোকে আন একো দেখা নাপায় সেইদিনা
অৰুন্ধতী ৰায় সম্পৰ্কে আপোনালোকে অৰ্ণৱ গোস্বামী বোলাজনে কেনেকৈ চিঞৰ বাখৰ কৰিছিল দেখিছিল নে? অৰুন্ধতী ৰায় এগৰাকী লেখিকা, তেওঁৰ মতৰ লগত আপোনাৰ মত নিমিলিব পাৰে, সেই বুলি সাংবাদিক এজনে তেওঁৰ বিষয়ে এনে অশালীন ব্যৱহাৰ কৰিব লাগেনে? আচলতে দেশৰ সংবাদ মাধ্যমবোৰ এতিয়া বিজেপিৰ নিয়ন্ত্ৰণত গৈছে। এইবোৰ অইন একো নহয়, সকলো মোদীৰ প্ৰভাৱ। একমাত্ৰ উচ্চ ন্যায়পালিকাৰ বাহিৰে সিও সকলো ক্ষেত্ৰতে নহয়, এতিয়া সকলো অমিত শ্বাহৰ একছত্ৰী নিয়ন্ত্ৰণত আছে। দেশৰ সাংবিধানিক প্ৰমূল্য ভৰিৰে মোহাৰি অনুষ্ঠান প্ৰতিষ্ঠানৰ স্বাধীনতা খৰ্ব কৰি প্ৰচাৰ মাধ্যমক নিজৰ বহুতীয়া কৰি গণতন্ত্ৰ শেষ কৰি পেলোৱা নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে? মোদীৰ সংবিধানৰ কথা কোৱাৰ নাম লোৱাৰ কিবা অধিকাৰ আছেনে? ইন্দিৰা গান্ধীক ভাৰতৰ জনগণে এদিন উফৰাই দিছিল, কিন্তু যোৱা সময়ছোৱাত মোদীয়ে ৰাষ্ট্ৰতন্ত্ৰ এনেকৈ নিজৰ দখলত ৰাখিছে যে ৰাইজৰ প্ৰতিবাদ বিক্ষোভ সত্ত্বেও তেওঁ নিৰ্বাচনী কৌশলেৰে তৃতীয়বাৰলৈ শাসনত বহিবলৈ সক্ষম হৈছে। কিন্তু এইবাৰ 400 পাৰ হোৱা নাই, মোদীৰ ৰথ 240তেই স্তব্ধ হৈ পৰিল।